অতি ধুনীয়া পদক্ষেপ। আজি বতৰ ইমান বেয়া হোৱাৰ পিছত ইমানখিনি ষ্টুডেণ্ট আহিছে আৰু সকলোৱে আগ্ৰহী। এই আমাৰ চৰকাৰৰ যিটো পদক্ষেপ, মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নিবনুৱা সংস্থাপনৰ যিটো ব্যৱস্থা, 1 লাখ নিবনুৱাৰ যিখিনি নিযুক্তিৰ ব্যৱস্থা কৰি আছে, সেইখিনিৰ কাৰণে সফলভাৱে কামখিনি চলি আছে। আমাৰ MLA মহোদয়ৰ যিখিনি প্ৰচেষ্টা ধুনীয়াভাৱে চলিছে আৰু আহি ভালেই লাগিছে, কাৰণ যিখিনি ৰিচোৰ্চ পাৰ্চন তেওঁলোক বহুতখিনি জনা মানুহ আৰু যিখিনি লোকে ইয়াতে অৱগত হৈ আহিছে তেওঁলোককো আমি ধন্যবাদ জনাব লাগিব। তেওঁলোকে আমাক যথেষ্ট সুবিধা কৰি দিছে। সকলোৱে 2 বিধে আছে, তৃতীয় বৰ্গৰো আছে, চতুৰ্থ বৰ্গৰো আছে। মই অৱশ্যে তৃতীয় বৰ্গৰ কাৰণে এপ্লাই কৰিছোঁ আৰু যিখিনি আছে সকলোৱে মিলামিলি কৰিব আৰু। অসম চৰকাৰে যি ধৰণে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি পৰীক্ষা ছেপ্টেম্বৰত পাতিছে, চৰকাৰী চাকৰি, সেই প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে আমি আমাৰ চিপাঝাৰ সমষ্টিৰ বহু দুখীয়া ছাত্ৰ ছাত্ৰী যি ধৰণে তেওঁলোকক মাৰ্গদৰ্শন দিব লাগে বা যি ধৰণে তেওঁলোকে আমি কোচিঙৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বা উত্তীৰ্ণ হ'বলৈ যিখিনি ব্যৱস্থা কৰিব লাগে সেইটো নাছিল। আজি প্ৰায় 2-3 মাহৰ পৰা আমি সেই পৰিৱেশটো আমি সৃষ্টি কৰিছোঁ এইখন মহাবিদ্যালয়ত, চিপাঝাৰ মহাবিদ্যালয়ত। আৰু আজি ভাল লাগিছে এটা কাৰণেই যে আমি প্ৰায় এমাহজোৰা আমাৰ যি নেকি ছেপ্টেম্বৰ মাহত আমাৰ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পৰীক্ষা হ'ব, সেই পৰীক্ষাসমূহত যাতে আমাৰ চিপাঝাৰ সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলে বা নিবনুৱা যুৱক যুৱতীসকলে সুন্দৰভাৱে উত্তীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে আমি আজিৰ পৰা এই এমাহজোৰা পৰীক্ষণৰ আয়োজন কৰিছোঁ। আৰু মই জানো যে আমি এইটো স্থায়ী ৰূপতো অৱতীৰ্ণ কৰাব খুজিছোঁ চিপাঝাৰ সমষ্টিত। ভৱিষ্যতে যাতে আমাৰ প্ৰতিযোগিতামূলক বিভিন্ন পৰীক্ষা, নীতিয়ে হওক, জিতিয়ে হওক বা আমাৰ অন্যান্য যিবিলাক নেকি আমাৰ কম্পিটিটিভ এক্সাম আছে, সকলোতে যাতে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ লাখ লাখ টকা দি তেওঁলোকে যিহেতু কোচিং কৰিব পৰা ব্যৱস্থাটো আমাৰ নাই বা তেওঁলোকৰ উপায়ো নাই, সেইকাৰণে আমি এই পৰিৱেশটো আমি চিপাঝাৰ সমষ্টিত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে আমাক পৰামৰ্শ দিছে সেইমতেই আমি কামখিনি আৰম্ভ কৰিছোঁ।